1 লাখ নিবনুৱাক চাকৰি দিব হিমন্ত বিশ্ব চৰকাৰে কিন্তু 7 লাখক এবছৰতে নিবনুৱা সজাব একেখন চৰকাৰে পৰীক্ষাত পাছ কৰিব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে কিন্তু ফেইল কৰিব চৰকাৰী চাকৰি অসম চৰকাৰৰ অদ্ভুত ঘোষণাক লৈ এতিয়া গভীৰ অনিশ্চয়তাত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী প্ৰায় 7 লাখ ছাত্ৰ-ছাত্ৰী অসম চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ঘোষণা অনুসৰি এই মূল্যাংকন পদ্ধতিৰ মাৰ্কশিট কেৱল নামভৰ্তিৰ বাবেহে ব্যৱহাৰ হ'ব এই মাৰ্কশিট ব্যৱহাৰ নহ'ব চৰকাৰী চাকৰিৰ বাবে শিক্ষামন্ত্ৰীৰ ঘোষণা টেট অথবা অসম চৰকাৰৰ অন্যান্য চাকৰিৰ বাবে সাধাৰণতে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীত নম্বৰক ভিত্তি হিচাপে লোৱা হয় কিন্তু 2021 বৰ্ষত উত্তীৰ্ণ হোৱাসকলৰ বাবে এই মাৰ্কশিট গ্ৰহণযোগ্য নহ'ব তেন্তে অসম চৰকাৰৰ এই মূল্যায়ন নীতিৰ অৰ্থকত মূল্য কি মাৰ্কশিটৰ মূল্যহীন মাৰ্কশিটেৰে ভয়াবহ অন্ধকাৰৰ দিশে ঠেলি দিয়া হোৱা নাইনে 7 লাখ ছাত্ৰ-ছাত্ৰী শিক্ষামন্ত্ৰীৰ ঘোষণা চাকৰিৰ বাবে পৰৱৰ্তী পৰীক্ষা পাতিব শিক্ষা বিভাগে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে বহিব পাৰিব পৰীক্ষাত কিন্তু সেই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব তাৰো নাই নিৰ্দিষ্ট ঘোষণা পৰীক্ষাৰ বাবে ৰ'ব লাগিব 2022 চন পৰ্যন্ত কিন্তু তেতিয়ালৈ পৰীক্ষাত বহিবলৈ মানসিকভাৱে প্ৰস্তুত হৈ থাকিবনে ছাত্ৰ-ছাত্ৰী তেতিয়ালৈ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাত মনোনিৱেশ কৰিব নে ব্যস্ত থাকিব মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ অসম চৰকাৰে এনেদৰে হেতলি খেলাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত মূল্যহীন মাৰ্কশিট এখন প্ৰদান কৰি চৰকাৰে দায়িত্ব সামৰা ঘটনাই মানসিকভাৱে প্ৰভাৱিত কৰিছে ৰাজ্যৰ প্ৰায় 7 লাখ ছাত্ৰ-ছাত্ৰী ছ'চিয়েল মিডিয়াতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ধৰ্ম গগৈ নামৰ এজন ব্যক্তিয়ে লিখিছে মাৰ্কশিটখনক বৈধতা প্ৰদান কৰক অন্যথা ফলাফল ঘোষণাৰ নাটক নকৰিব আমি বাৰম্বাৰ কৈ আহিছোঁ শিক্ষা বিভাগৰ কিছু ভুল নীতি নিৰ্ধাৰণৰ বাবে অসমত ছাত্ৰ-ছাত্ৰীসকলক তীব্ৰ মানসিক চাপ দি থকা হৈছে আজি ভয়ানক কথাটো হৈছে পৰীক্ষা বাতিল হোৱাৰ পাছত উন্মোচিত হোৱা সিদ্ধান্ত হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ বিপৰীত ফলাফল দিব কিন্তু সেই ফলাফলৰ একো ভৱিষ্যত ফলাফল নহ'ব অৰ্থাৎ ঘোষিত মাৰ্কশিটে কোনো ফলাফল বা লাভালাভ নিদিব ছাত্ৰ-ছাত্ৰীসকলক তেনেহ'লে এনে ফলাফল ঘোষণা কৰা কাৰণ কি কাৰণ 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ মাৰ্কশিটখন অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ এই নম্বৰসমূহে যিকোনো চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বিশেষ ভূমিকা গ্ৰহণ কৰে তেনেস্থলত 2021 বৰ্ষৰ 10ম মান আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ফলাফলৰ নামত এখন উকা কাগজ দিয়া হ'ব কিয় পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা মূল কাৰণ নিৰ্বাচন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক কোনো গুৰুত্ব দিয়া নহ'ল আনকি লখিমপুৰৰ এগৰাকী ছাত্ৰীয়েও শিক্ষা বিভাগৰ এনে নীতিৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছিল গতিকে শিক্ষা বিভাগ আৰু চৰকাৰলৈ আমাৰ দাবী ঘোষিত হ'বলগীয়া ফলাফলৰ ভিত্তিত প্ৰদান কৰিবলগীয়া মাৰ্কশিটখনক বৈধতা প্ৰদান কৰক একেটা প্ৰসংগত জীৱন নৰহে লিখিছে অসম চৰকাৰৰ এই ঘোষণাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব বা তেওঁলোকে পাছ কৰিব তেওঁলোকে ভৱিষ্যতলৈ গৈ ইঞ্জিনিয়াৰিং বা মেডিকেল বা অন্যান্য তেওঁলোকে যিসমূহ শিক্ষা তাত তেওঁলোকে নিজকে প্ৰিপেয়াৰ কৰিব কিন্তু তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকে পুনৰ কেনেকৈ 10ম শ্ৰেণীৰ পাঠদান গ্ৰহণ কৰিব 10ম শ্ৰেণীৰ তেওঁলোকে পাঠ্যক্ৰম তেওঁলোকে অনুসৰণ কৰি কেনেকৈ পৰীক্ষাত তেওঁলোকে বহিব বা যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষামূলক কামত তেওঁলোকে নিয়োজিত হ'ব তেওঁলোকে হয়তো কিছুমানে ইঞ্জিনিয়াৰিং পঢ়িব বা কিছুমানে মেডিকেল পঢ়িব বা কিছুমানে হয়তো অসমৰ বাহিৰতো পঢ়িবলৈ যাব বা আন কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কিছুমান প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটিত তেওঁলোকে পঢ়িবলৈ যাব গতিকে সেইসমূহ ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ তেওঁলোকে পুনৰ দ্বাদশ শ্ৰেণীত তেওঁলোকে পাঠদান গ্ৰহণ কৰিব দ্বাদশ শ্ৰেণীত তেওঁলোকে পাঠ্যক্ৰম অধ্যয়ন কৰি কেনেকৈ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব কেনেকৈ অসমৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বা অসমতে থকা ছাত্ৰ-ছাত্ৰীসকলৰ লগত পুনৰ এছেক বা সেৱাই এক যোগসূত্ৰ স্থাপন কৰি কেনেকৈ তেওঁলোকে পৰীক্ষা অৱতীৰ্ণ কৰিব সেয়া হ'ল প্ৰথম কথা দ্বিতীয় কথাটো হ'ল এইবাৰ তেওঁলোকে ইলেকশ্যনৰ বাবে ফেব্ৰুৱাৰী মাহত যি পৰীক্ষা অনুষ্ঠিত কৰিব লাগিছিলে বা কৰিবৰ বাবে তেওঁলোকে সেৱা বা এছে সম্পূৰ্ণ সাজু হৈছিলে কেৱল ইলেকশ্যনৰ বাবে পৰীক্ষা পিছাই দিলে আৰু এতিয়া পৰীক্ষা বাতিল কৰিব লগা হ'ল গতিকে আমাৰ প্ৰশ্নটো হৈছে যদি অহাবাৰলৈ যদি কৰোণা যেতিয়া পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে পুনৰ তেওঁলোকে পৰীক্ষা বাতিল কৰিব আৰু পুনৰ ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে তেওঁলোকে কি কৰিব হাৰাশাস্তি কৰিব ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে যে অসম চৰকাৰে 1 লাখ চাকৰি দিব গতিকে 1 লাখ যিবোৰ চাকৰি ওলাব তাত নিশ্চয় কিছুমান এনেকুৱা চাকৰি ওলাব যিবোৰ হয়তো মেট্ৰিক পাছ কৰিলেও হ'ব বা কিছুমান হয়তো হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলেও হ'ব গতিকে সেইসমূহ চাকৰিত এই ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াও অৱতীৰ্ণ হ'ব নোৱাৰিব আৰু তৃতীয়টো কথা হৈছে যে আমি দেখিছোঁ যে বিজেপি চৰকাৰখনে কেৱল ছাত্ৰবিৰোধী সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰি থকা দেখা গৈছে কেনেকৈ সমগ্ৰ বিষয়টি কেনেকৈ ছাত্ৰ-ছাত্ৰীসকলক একেবাৰতে পাছ কৰাব পাৰি কেনেকৈ ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে সকাহ দিব পাৰি তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে আৰু এই ক্ষেত্ৰত আমি দেখিছিলোঁ যে
অসম সাহিত্য সভাকে ধৰি বা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বা নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনসমূহে চৰকাৰৰ লগত আলোচনাত বহিছিলে বা শিক্ষা বিভাগৰ আলোচনাত বহিছিলে গতিকে তেওঁলোকৰ আলোচনাত কি ধৰণৰ তেনেকৈ ছাত্ৰ বিৰোধী সিদ্ধান্ত ল'বলৈ পালে গতিকে তেওঁলোকে পুনৰ মই ভাবোঁ যে ইয়াৰ বিৰুদ্ধে তেওঁলোকে পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ মতামত গ্ৰহণ কৰা উচিত আৰু চৰকাৰী পক্ষৰ লগত গৈ আলোচনা কৰি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক একেবাৰতে পাছ কৰাব পাৰে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে একেদৰে প্ৰাণেশ্বৰ শৰ্মা নামৰ এজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত লিখিছে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে কৰোনাৰ বাবে পৰীক্ষা নোহোৱাকৈ মূল্যায়নৰ ব্যৱস্থা কৰিলে কিন্তু সেই মূল্যায়ন নামভৰ্তিৰ বাহিৰে ক'তো প্ৰযোজ্য নহয় সেই মূল্যায়নেৰে চাকৰি নাপায় চাকৰি পাব বিচৰাসকলে পৰীক্ষাত বহিব লাগিব ছেপ্টেম্বৰত পৰীক্ষা তাকো নিশ্চিত নহয় ছেপ্টেম্বৰত নহ'লে আকৌ 2022ত দিব পাৰিব পৰীক্ষা এতিয়া পৰীক্ষাৰ্থীসকলে হায়াৰ ছেকেণ্ডেৰী বা স্নাতক পৰ্যায়ৰ পঢ়া শুনা কৰিব নে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ বাবেই পঢ়ি থাকিব তাকো অনিশ্চয়তা বুকুত বান্ধি 2022 চনত হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বাৰ্ষিকৰ পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীয়ে পুনৰ মেট্ৰিক পৰীক্ষা দিবলৈ পৰিৱেশ থাকিবনে মানি লৈছোঁ কৰোনাৰ বাবে এনেকুৱা কৰিবলগীয়া হ'ল পৰীক্ষা পাতিব নোৱাৰিলে কিন্তু এইসকল শিক্ষাৰ্থীক নিযুক্তিৰ পৰা পোনপটীয়াকৈ বঞ্চিত কৰি ৰখা হ'ল কিয় অপৰাধ আছিল কৰোনাৰ ছাত্ৰ ছাত্ৰী সকলৰতো কোনো অপৰাধ নাছিল কিন্তু ছাত্ৰ ছাত্ৰী সকলকহে বলিৰ পথা সজোৱা হ'ল এইসকল ছাত্ৰ ছাত্ৰীৰ অনিশ্চিত ভৱিষ্যতৰ বাবে কোন দায়ী হ'ব এই দুৰ্ভগীয়া ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা ভাবি এই মূল্যায়নক সকলোতে প্ৰযোজ্য কৰি ৰখাটো উচিত আছিল কিন্তু তাকে নকৰি এইসকলক জানি শুনি অন্যায় কৰা হ'ল শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মনৰ বেদনা বুজিব কোনে কাৰ কি আহে যায় নিৰ্বাচন পাতিব পৰা চৰকাৰে পৰীক্ষা পাতিব নোৱাৰিলে একে বিষয়ত আৰিফুল ইছলাম নামৰ এজন ব্যক্তিৰ প্ৰতিক্ৰিয়া এয়া কি ফলাফল পাব আকৌ মাৰ্কশ্বিটেৰে চাকৰি নাপাব আজি যদি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক গুৰুত্ব দিলে হয় হয়তো এই দিনটো নাহিল হয় নিৰ্বাচনৰ আগত বৰ ধুনীয়াকৈ পৰীক্ষা পাতিব পাৰিলে হয় ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা ভাবি কিন্তু তাকে নকৰি নিৰ্বাচনক বেছি গুৰুত্ব দিছিল ইচ্ছা কৰিলে এতিয়াও অনলাইন যোগে বা স্কুলে স্কুলে পৰীক্ষা পত্ৰৰ ব্যৱস্থা কৰিব পাৰিলে হয় কিন্তু তাকে নকৰি ফলাফলৰ এক বিশেষ পদ্ধতিত দিব কিন্তু এই মাৰ্কশ্বিটেৰে চাকৰি নাপাব বৰ দুৰ্ভাগ্যজনক সিদ্ধান্ত এয়া ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লগত খেলা কৰা হৈ আছে এইবোৰ অন্যায় কৰা হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ লগত এই সন্দৰ্ভত মল্লিকা বৰুৱা নামৰ আন এগৰাকী অভিভাৱকৰ বক্তব্য পৰীক্ষাৰ ফলাফল আৰু অসম প্ৰায় 2 মাহ আগতেই CBSE সুন্দৰকৈ পৰীক্ষাৰ সমাধান কৰি কেতিয়াবাই ফলাফল ঘোষণাৰ লগতে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীসমূহো অনলাইন যোগে আৰম্ভ কৰিছে তাৰ বিপৰীতে অসম শিক্ষা বোৰ্ডে ছাত্ৰ ছাত্ৰীসকলক অদ্ভুত কথা কিছুমানেৰে মানসিক অত্যাচাৰ কৰি আছে পৰীক্ষা অনুষ্ঠিত কৰিব লগা সময়ত ইলেকশ্যন পাতিলে এতিয়া ভৱিষ্যতলৈ এই দুই পৰীক্ষাৰ শিক্ষাৰ্থীৰ নম্বৰ নিয়োগৰ ক্ষেত্ৰত কোনো মূল্য যোগ নহ'ব বা নাথাকিব বুলি কৈছে তাৰ মানে আমি এটা শিক্ষাবৰ্ষ অসমৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থীয়ে হেৰুৱালে বুলি ধৰি লোৱাই ভাল নেকি কাৰণ এনেকুৱা কথা শুনাৰ পিছত আমি আত্মীয় ল'ৰা ছোৱালীক আকৌ পৰীক্ষা দিবলৈকে সাজু হ'বলৈকে ক'বলৈ ভাল পাম অসম চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত SFI প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এনেদৰে সেই ঘোষণাটি হৈছে যে নতুন মূল্যাংকন পদ্ধতিৰ জৰিয়তে যি নম্বৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব সেই নম্বৰ ভৱিষ্যত দিনৰ যি চাকৰি হ'ব সেই চাকৰিসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বিশেষকৈ সেইসমূহ চাকৰি যিসমূহ চাকৰিৰ ক্ষেত্ৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী নম্বৰৰ যথেষ্ট গুৰুত্ব থাকে এই ক্ষেত্ৰত তেওঁলোকে এক নিৰ্দেশনা দিছে তেওঁলোকৰ যি অৰ্ডাৰ আছে সেই অৰ্ডাৰত এক নিৰ্দেশনা দিছে কিন্তু সেই অৰ্ডাৰত খুব কৌশলগতভাৱে গোটেইখিনি কথা উপস্থাপন কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে ই যথেষ্ট অস্পষ্ট হৈছে আমি ক'ব বিচাৰিছোঁ যে এজন মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীয়ে বা হায়াৰ ছেকেণ্ডেৰী দিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে ভৱিষ্যতে কি ধৰণৰ চাকৰি কৰিব সেই চাকৰিত মেট্ৰিকৰ নম্বৰ হায়াৰ ছেকেণ্ডেৰী নম্বৰ কি ধৰণে ব্যৱহাৰ হ'ব সেই সম্পৰ্কে চিন্তা নকৰে এই সময়ত মূল কথাটোৱে হৈছে যে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক দিয়ে হায়াৰ ছেকেণ্ডেৰী দিয়ে তেওঁলোকৰ ভৱিষ্যতে ক'ত পঢ়া শুনা কৰিব কোন কলেজত পঢ়া শুনা কৰিব আৰ্টছ ল'বনে ছায়েন্স ল'বনে বা কি ধৰণে আগবাঢ়ি যাব সেই সম্পৰ্কৰ কথাখিনিহে মনত থাকে তেওঁলোকে কি ধৰণৰ চাকৰি কৰিব তাক লৈ তেওঁলোকে মূৰ ঘমাই নাথাকে সেয়েহে এনেধৰণৰ ঘোষণা যে মূল্যাংকন পদ্ধতিৰ জৰিয়তে পোৱা নম্বৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই ধৰণৰ ঘোষণাত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ এই ধৰণৰ ঘোষণা সম্পূৰ্ণৰূপে এক অবিবেচক ঘোষণা বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ তাৰ লগে লগে এই ঘোষণা যদি বাহাল থাকে তেন্তে এই সমগ্ৰ মূল্যাংকন পদ্ধতিৰ যিটো এক্সাৰচাইজ চলিল এই সমস্ত কাৰ্যই আচলতে এক তুগলকি কাণ্ডলৈ ৰূপান্তৰিত হ'ব অৰ্থাৎ মূল্যাংকন পদ্ধতিটোৰ
কেৱল চলাব লাগে কাৰণে তেওঁলোকে চলাইছে আৰু ছাত্ৰ ছাত্ৰীসকলক আচলতে প্ৰকৃতাৰ্থত পৰীক্ষা দিয়াৰ কাৰণে 15 ছেপ্টেম্বৰৰ আগত যিটো বিশেষ পৰীক্ষা হ'ব সেই পৰীক্ষাটো যেন দিবলৈ তেওঁলোক বাধ্য হ'ব আজি এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁ যিটো নম্বৰ মূল্যাংকন পদ্ধতিৰ জৰিয়তে যিটো নম্বৰ পাব সেই নম্বৰটোৰ ভিত্তিত তেওঁ কোনোবা এটা ঠাইত এডমিশ্যন হ'ব পাৰে হয়তো আজি অসমৰ বাহিৰতো কাইলৈ গৈ এডমিশ্যন হ'ব পাৰে তেওঁ কেৱল ভৱিষ্যতে চাকৰি এনে ধৰণৰ চাকৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত নম্বৰৰ ওপৰত ভিত্তি কৰা চাকৰি কৰাৰ আশাতে তেওঁ পুনৰ যেন আকৌ পৰীক্ষা দিবলৈ আহিব লাগিব সেইকাৰণে এই ধৰণৰ ঘোষণা অতি শীঘ্ৰে বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ অন্যহাতে এই পদ্ধতি বাতিল কৰিবলৈ আজি এক সংবাদমেল যোগে দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইতিমধ্যে ৰাজহুৱা কৰিছে এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা আমি 5 নম্বৰ দফাটো যিটো দফাত ছাত্ৰ ছাত্ৰীসকলে এখন মাৰ্কশ্বিট পাব কিন্তু এই মাৰ্কশ্বিটখন অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই দফাটো সমূলনছে বাতিল কৰাটো আমি বিচাৰিছোঁ